এজোপা ভেন্দি গছৰ মেক্সিমাম হাইট আপুনি কিমান দেখা পাইছে? 30-35 ফুট দেখিছেনে? যদি দেখা নাই আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। মোৰ হাইটে 5.9তকৈ অলপ বেছি আৰু এই ভেন্দিজোপা চাওক কিমান ওখ। এই ভেন্দিবিলাকক আমি আমাৰ ফালে নেপালী ভেন্দি বুলি কওঁ, যদি বেলেগ কিবা নাম আছে মই নাজানো। এই ভেন্দিবিলাকৰ কিছুমান খাচিয়ত আছে। প্ৰথম কথা হৈছে এতিয়া ভেন্দিৰ ছিজন নহয় আৰু ইয়াত কিন্তু কিমান ভেন্দি লাগি আছে আপুনি চাওক। মানে এই গছজোপা 12 মাহে নমৰে, কিন্তু 12 মাহে নালাগে বাৰু, কিন্তু বছৰৰ বেছিভাগ সময়তে লাগি থাকে। আৰু ক'ৰ পৰা লাগে চাওক, একদম গা গছত, যেনেকৈ কঁঠালবিলাক গা গছৰ পৰা লাগে তেনেদৰে একদম তলৰ পৰা ওপৰলৈকে লাগে। আৰু নৰ্মেলি যিবিলাক আমাৰ মানে নৰ্মেল ছিজনত হোৱা ভেন্দি হয়, সেই ভেন্দিটো খুব সোনকালে বুঢ়া হৈ যায়, কিন্তু এইটো ভেন্দি বুঢ়া নহয়, বহুত মানে দিনলৈকে আপুনি খাব পাৰে। এই নেপালী ভেন্দিবিধ এজোপা ছিঙিলে বহুত ভেন্দি পোৱা যায়, গতিকে আপোনালোকৰ যদি পৰিয়ালটি সৰু তেনেহ'লে এজোপা বা দুজোপাই ৰুব। আমিও অলপ বেছিকৈ ৰুই ল'লোঁ, কিন্তু আমাৰ বাৰু একো কথা নাই, কাৰণ আমাৰ গাঁৱত যাৰ ঘৰত যি বস্তু লাগে সকলোকে ভগাই দিয়ে। এতিয়া আমাৰ মায়ে এইখিনি ছিঙি এতিয়া টোপোলা বান্ধিছে, মানে সকলোৰে ঘৰে ঘৰে দিব আৰু বেলেগৰ ঘৰত লগাইখিনিও আকৌ আমাৰ ঘৰলৈ আহে, মানে আমাৰ ওচৰৰ মানুহবিলাক আমি তেনেকৈয়ে খাওঁ সকলো বস্তু। তেনেহ'লে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।